আছো? মই ইঞ্জিনিয়াৰিং কৰি থাকোঁ। ইঞ্জিনিয়াৰিং কি কৰি আছা? মেকাট্ৰনিক্স আৰু অট'মেশ্যনৰ ৰবটিক্স। কি কৰি আছা কোৱাচোন মোক অলপ বুজাই দে। হয় হয়। তো মই আপোনাৰ কাম কৰি আছোঁ এতিয়া ধুনীয়াকৈ বহি তো মই এতিয়া কাম কৰিছোঁ ফিজিকেল এআই নামৰ ডমেইনত। তো এইটো আপোনাৰ ৰিচেণ্টলি আহিছে, আপুনি যেনেকৈ জানে চেট জিপিটি বা ক্লড, চ' সিহঁতক কয় লাৰ্জ লেংগুৱেজ মডেল। তো লেংগুৱেজৰ ইনপুট যায় আউটপুটৰ লেংগুৱেজ। এতিয়া নেক্সট যোনটো আহি আছে আপকামিং, সেইটো হ'ল ফিজিকেল এআই। সেইটো আপোনাৰ ইলন মাস্ক হওক বা জেনচেন হোৱা হওক চবেই কৈ আছে যে ফিজিকেল এআই ইজ নেক্সট বিগ থিং। তো এতিয়া কিন্তু ফিজিকেল এআই ট্ৰেইন কৰিবৰ কাৰণে আপোনাৰ বেলেগ ধৰণৰ মানে হেৰি লাগে। ফিজিকেল এআই আপোনাৰ ৰবট হ'ব পাৰে বা হিউমেনইড ৰবটিক আৰ্ম। তো সেইবিলাক ট্ৰেইন কৰিবলৈ আপোনাক মানুহক কেনেকৈ কাম কৰে সেইটো শিকাব লাগিব। তো ৰিচেণ্ট দেখিছে চাগে এনেকৈ মাথাত কেমেৰা লগাই পেলাই এনেকৈ ভিডিঅ' কৰি পেলাই বাহিৰৰ দেশত মানে বেছি আছে ভিডিঅ'বিলাক। তো সিহঁতে সেয়া ইউজ কৰি পেলাই ট্ৰেইন কৰি আছে। তো মই এনেকুৱা যে গ্লাভ বনালোঁ যোনযোৰে ক'ব যে আপুনি ফ'ৰ্চ কিমান লগাই আছে যিকোনো বস্তু এটা। তো যদি আপুনি চিংক্ৰেনাইজ কৰি দিব কেমেৰা ফিডৰ লগত, তো আপোনাৰ এইটো মানে বহুত ভেলুৱেবল ডেটা বনি যায়। আপোনাৰ ফিজিকেল এআই ট্ৰেইনিঙৰ কাৰণে ডেটা জেনেৰেট কৰি আছোঁ। বেসিক্যালি next big thing after LLM will be physical AI. So for that preparation is started. Yes, exactly. The system machine is learning. Yes. So you are in that process. Right. You are also training the robot. You have to foundation things is Right, going right. on, and you are becoming part of that ecosystem. হয় আমাৰ ইয়াতো আমিও ষ্টাৰ্টআপৰ ভাল ফাউণ্ডেশ্যন কৰি আছোঁ। হয় তুমি তাতো অলপ চাব পাৰা whether you will get more money in our system আচ্ছা because আমি ভাল কৰি সহায় কৰি আছোঁ। হয় নেকি? চ' প্ৰশান্তক মাতচোন। ই ফিজিকেল এআই এটা ষ্টাৰ্টআপ কৰি বহুতখিনি প্ৰট'টাইপ আগবাঢ়ি গৈছে। তো এবাৰ জীৱনত ইমিডিয়েটলি এতিয়াই জীৱন ক'ত আছে এবাৰ বহুৱাই লগাই ইয়াৰ কাৰণে কিবা হেল্প লাগিব মোৰ পৰা এটাটো গভৰ্ণমেণ্টৰ পৰা তুমি কম্পেয়াৰ কৰি লোৱা হয় হোৱাট দে আৰ গিভিং ইউ এণ্ড হোৱাট উই কেন গিভ ইউ সেইটো এটা কম্পেয়াৰ কৰি লোৱা। ছেকেণ্ড তোমাৰ কাৰণে কিবা পাৰ্চনেলি কিবা দৰকাৰ হ'লে বা তোমাৰ এই গোটেই জাৰ্ণিটোত হেল্প কৰাৰ কাৰণে কিবা থাকিলে মাক কৈ দিবা মায়ে মোক